পচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বেঞ্চিমাৰীত বেলফেৰী নদীৰ ভয়ংকৰ গৰাখহনীয়া ইতিমধ্যে প্ৰায় 10-12টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ইয়াৰ যি চাহ বাগিচা বিস্তৰ কৃষিভূমি মানুহৰ যি তামোলৰ বাগিচা আছিলে আৰু ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে মই দেখুৱাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এই যি বেঞ্চিমাৰীত এই যি গৰাখহনীয়া কবলত পৰা এই অঞ্চলত মই দেখুৱাইছোঁ এনেধৰণে যি আচলতে বিগত 5টা বছৰ ধৰি বেলফেৰী নদীয়ে এই অঞ্চলত এক ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে যাৰ ফলত ইয়াৰ বহু লোকে ইয়াৰ পৰা নিৰাপদ স্থানত তেওঁলোকে ঘৰ দুৱাৰ ভাঙি নি নিৰাপদ স্থানত তেওঁলোকে অৱস্থান কৰিবলগীয়া হৈছে আৰু প্ৰায় 10-12টাকৈ ঘৰ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ইয়াৰ যি চাহপাত বাগান বিঘাই বিঘাই চাহপাত বাগান ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ লগতে তামোলৰ বাগান আৰু যি ঈদগাহ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে জলসম্পদ বিভাগে বা গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা ইয়াত হৈ উঠা নাই বুলি ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে কেইটামান পাৰ্কোপাইন দিয়ে বিয়াগুম বিভাগটোৱে জলসম্পদ বিভাগে ইতিমধ্যে এনেধৰণে ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ তেওঁলোকে চেষ্টা কৰি ইতিমধ্যে তেওঁলোকে দায়িত্ব সামৰিছে বৰ্তমান পৰ্যন্ত এই যি বেলফেৰী নদীৰ ভয়ংকৰ গৰাখহনীয়া এই অঞ্চলত অব্যাহত আছে ইয়াৰ লোকসকল শংকিত হৈ পৰিছে প্ৰতিদিনে ইয়াত চপৰে গৰা খহিছে আৰু যি চাহপাত বাগান বিঘাই বিঘাই চাহপাত বাগান ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে তামোলৰ বাগিচা মূল্যৱান গছ-গছনি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে বহুত স্থানীয় লোক আছে ইয়াততো আপোনাৰ 4-5 বছৰ ধৰি গৰাখহনীয়া কৰি আছে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ আমি স্থানীয় বিধায়ককো জনাইছোঁ আহিছে দেখিছে সবেই দেখিছে ইয়াত অলৰেডি মোটামুটি আৰু 10খন পাৰ্কোপাইন লাগে 3খনেই দিছে আমি গোটেই ৰাইজে আকৌ দাবী কৰিছোঁ যে আমাক 6-7টা পাৰ্কোপাইন ইমিডিয়েট লাগে কিন্তু এতিয়ালৈকে একো পোৱা নাই আমি ইয়াত বহু ঘৰ দুৱাৰ নদীৰ বুকুত জাহ গৈছে হয় আৰু 10খন ঘৰ হৈ গৈছে আপোনাৰ ম্যাদীপাট্টা মাটিৰ পিছাৰী চাহ বাগান তামোল বাগান বহুত ঈদগাহ সব জাহ গৈছে আৰু কি লোক আছে মই 4-5 বছৰ ধৰি ভাঙি আছে এনেকৈ গৰাখহি আছে কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ কিন্তু সিহঁতে একো ব্যৱস্থা লোৱা নাই অনলি 3টামান পাৰ্কোপাইন দিছে 3টা পাৰ্কোপাইন দিয়াৰ পিছত আৰু সিহঁতে আহি পেলাই ফটো মাৰি সিহঁতে গুচি যায় 8টা-10টামান ঘৰ গৈছে কিন্তু এতিয়ালৈকে কৰ্তৃপক্ষই একো ব্যৱস্থা লোৱা নাই এতিয়া আমি কি কৰিম এতিয়া আমি মানে উপায় হাৰা হৈ গ'লোঁ 10 মিটাৰমান আছে মোৰ ঘৰ ভাঙিব এতিয়া উপায় নাই এতিয়া ক'ত যাম কি কৰিম আমি মানে এতিয়া খেতি বাতিও লৈ গ'ল এতিয়া চাহপাত বাগান আছিল ফিচাৰী আছিল এইবিলাক সবকেইটা লৈ গ'ল আমাৰ এতিয়া উপায় হাৰা হৈ আমি এতিয়া স্থানীয় বিধায়ক ছাৰক গণেশ কুমাৰ লিম্বু ছাৰক আনিছিলোঁ ইয়াত আহিছে দেখিছে কিন্তু একো মানে ব্যৱস্থা লোৱা নাই এতিয়া আমি ক'ত যাম এইটো মানে বিভাগীয় কৰ্তৃপক্ষক মানে অনুৰোধ কৰোঁ যাতে আহি সিহঁতে কিবা সঠিক ব্যৱস্থা লয় নহ'লে আমি এতিয়া উপায় হাৰা হৈ গ'লোঁ হয় আচলতে এনেধৰণে এতিয়া আজি বেলফেৰী নদীয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে আৰু কাষতে থকা কেইবাটাও ঘৰলৈ ইতিমধ্যে নৈখনে কঢ়িয়াই আনিছে ভাবুকি প্ৰতিদিনে খহিছে চপৰে গৰা আৰু বিয়াগুম জলসম্পদ বিভাগে মাত্ৰ কেইটামান পাৰ্কোপাইন দিয়ে তেওঁলোকে ইয়াত দায়িত্ব সামৰাৰ এক অভিযোগ উত্থাপন হৈছে স্থানীয় বিধায়কগৰাকীয়ে যদি এই অঞ্চলত আহি তেওঁ পৰিদৰ্শন কৰিছে যদিও বৰ্তমান পৰ্যন্ত নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে বিভাগীয় কৰ্তৃপক্ষই বা ইয়াৰ স্থানীয় বিধায়কগৰাকীয়ে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এক বিহিত ব্যৱস্থা উচিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ লোকসকলক তেওঁলোকক যি গৰাখহনীয়া কবলৰ পৰা মুক্ত কৰিবলৈ তেওঁলোকে দাবী জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ